নমস্কাৰ বন্ধু বান্ধৱীসকল জ্যোতিপাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিন প্ৰায় 15-20 দিন মানে ভিডিঅ' বনোৱা নাই। আসলতে টেটৰ লগত জড়িত বিশেষ টপিকো নাছিলে আৰু অলপ ব্যস্ত আছিলো, গতিকে ভিডিঅ'সমূহ দিব পৰা নাই। আৰু কেইবাজনো বন্ধু বান্ধৱীয়ে মেছেজ কৰি আছিলে যে এই দুটা টপিক কৈছিলে যে এটা হৈছে যে থাৰ্ড মেৰিট লিষ্ট আহিবনে নাহে তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে, আৰু এটা বেছিকে মেছেজ কৰিছে যে এইটো টপিক হৈছে যে বৰ্ডাৰ লাইনটো কেনেদৰে আসলতে নিৰ্ধাৰণ কৰা হ'ব তাৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' লাগে। গতিকে এইখিনিৰ ওপৰতে আজি ভিডিঅ'টো লৈ আহিছো। গতিকে চেনেলটো যদি ভাল লাগে, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি ল'ব। ঠিক আছে, ভিডিঅ'ৰ দিশলৈ আগবাঢ়িছো। চাওক, যেতিয়া এডভাৰটাইজমেণ্টটো দিছিলে তেতিয়া ইয়াত কিছুমান ৰুল ৰেগুলেশ্যন দি দিয়া আছিলে। ইয়াতে এটা আছিলে যে অৰ্ডাৰ ক্ৰাইটেৰিয়াৰ 2 নম্বৰ পইণ্টটো যদি আমি চাবলৈ যাওঁ, ইয়াত আছে যে ইন কেছ অফ 2 or more candidates obtain equal marks in aggregates then the seniority of a shall be preferred। মানে বাক্যটো বুজি পাইছে, যদি বয়স মানে যদি একেটা নম্বৰকে দুটা সংখ্যাই পায় তেতিয়া কি হ'ব যে যাৰ বয়স বেছি তাক আগত দিয়া হ'ব। ঠিক আছে, এতিয়া অলপ মই বুজাই দিছো। বৰ্ডাৰ লাইন বা বাউণ্ডাৰী লাইন যিয়ে নহওক লাগিলে এই বস্তুটো কেনেকে হ'ব, একেবাৰে লাষ্টৰ কেণ্ডিডেটটোকহে দিবনে আচলতে প্ৰত্যেকটো কাষ্টতে দিব। ইয়াৰ কণ্ডিশ্যন এটাই যে বস্তুটো এনেকুৱা হ'ব যে প্ৰত্যেকটো কাষ্টতে যোনবিলাক একেবাৰে লাষ্টৰ মাৰ্কটো পাইছে তেওঁলোকক আচলতে বৰ্ডাৰ লাইন বা বাউণ্ডাৰী লাইনত ধৰা হ'ব। আৰু ইহঁতক তেওঁলোকক এপইণ্টমেণ্ট কেনেদৰে দিব বুলি যদি সোধে, চাওক এতিয়া আমি ধৰি লৈছো যে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাট অফ কিমান আছিলে। আমি যদি চাওঁ আছামিজ মিডিয়ামত আনৰিজাৰ্ভত কাট অফ হৈছে 70, ছেকেণ্ড লিষ্টৰ মতে কাট অফ হৈছে আনৰিজাৰ্ভত 70, হয়নে? এতিয়া ইয়াত কেনেকে উলিওৱা যাব যে বৰ্ডাৰ লাইন, চাওক এতিয়া আমি ধৰি ললো যে আকৌ ধৰি লৈছো, মানে ধৰি লোৱা নাই, প্ৰায় আপ ডাউনত থাকিব যে যেনিবা আছামিজ মিডিয়ামত আনৰিজাৰ্ভত গ্ৰেজুৱেট টিচাৰত পোষ্ট আছিলে 1000। ঠিক আছে, আনৰিজাৰ্ভৰ পোষ্ট আছিলে 1000, অলপ কম আছে তথাপিতো মই 1000 বুলি ধৰি লৈছো। এতিয়া যিটো কাট অফ মাৰ্ক তাতকে এটা মাৰ্ক ওপৰত লওক, অৰ্থাৎ ইয়াতকে আটাইতকৈ ওপৰৰ মাৰ্কটো কিমান হ'ব 70.25। এতিয়া হিচাপ কৰক, যেনিবা টোটেল পোষ্ট আছে 1000 হ'লনে, আৰু যেনিবা 70.25লৈকে মানুহ আহিলে, 70.25লৈকে যেনিবা পোষ্ট কমপ্লিট হৈ গ'ল, 980টা পোষ্ট কমপ্লিট হ'ল। মই ধৰি লৈছো আপ ডাউন কিবা এটা হ'ব পাৰে, 980টা পোষ্টলৈকে মানে ৰেংক 1 ৰেংক 2কে 980লৈকে আহিলে 70.25লৈকে কমপ্লিট হ'ল। এতিয়া পোষ্ট বাকী থাকিলে কিমান, 1000 কমপ্লিট হ'বলৈ থাকিব 20টা পোষ্ট বাকী থাকিলে। আৰু এতিয়া আমি ধৰি ললো লাষ্টৰ মাৰ্ক যোনটো আছিলে 70.00, 70ৰ পোৱা মানুহৰ সংখ্যা আছে ধৰক 40 জন, হয়নে? 70 পোৱা মানুহৰ সংখ্যা কিমান, 40 জন আছে। এতিয়া কি কৰিব যে 20 জনক ডাইৰেক্ট মাতি দিয়া নাই। কেলে মাতি দিয়া নাই, যদি 20 জনক ডাইৰেক্ট মাতি দিয়ে কেনেকে বিচাৰিব, কেনেকে হিচাপ কৰিব, এইটো এজৰ পাৰ্থক্য এটা থাকিলেও কিন্তু ভেৰিফিকেশ্যনৰ কাৰণে 40 জন মানুহকে মাতিছে। কিয় মাতিছে গম পায়নে? কাৰণ যদি কাট অফ 70 বুলি গম পায়, কাৰোবাৰ যদি নাম আহিছে কাৰোবাৰ যদি নাম নাহে, তেতিয়া সেই মানুহজনে হুলস্থুল লগাই দিব বা সেই মানুহজনে আকৌ কমপ্লেইন কৰিব। গতিকে সেই লাষ্ট কাট অফৰ যিমান মানুহ আছে সিমান মানুহক মাতি দিছে। 40 নহ'বও পাৰে, কিন্তু মই ধৰি লৈছো 40 জন আছে, সেই 40 জন মানুহকে মাতি দিছে। গতিকে কিন্তু পোষ্ট কেইটা আছে 20টা। আমি গম পালো যে পোষ্ট আছে 20টা, মানুহ আছে 40 জন। এতিয়া কাক দিব, 20 জনক দিব, 20 জন আঁতৰি যাব লাগিব। এতিয়া কেনেকে দিব, প্ৰথম 20 জনক দিব, যাৰ বয়স বেছি তেওঁৱে পাব। ঠিক আছে, প্ৰথম 20 জনক দি দিলে, যিকোনো কাষ্টৰ হ'ব পাৰে, 20 জনে পাই গ'ল। বাকী কেইজন থাকিলে 20 জন। এই 20 জনৰ এতিয়া কি হ'ব, এই 20 জনৰ কি হ'ব, যিকেইজন UR আছিলে, আনৰিজাৰ্ভৰ আছিলে যেনিবা বেলেগ বেলেগ কাষ্টৰ থাকিব পাৰে, এই 20 জন যিকোনো কাষ্টৰ হ'ব পাৰে। মই ধৰি লৈছো যে ইয়াৰে 5 জন আছিলে UR, আনৰিজাৰ্ভৰ আছিলে 5 জন। তেওঁ কি হ'ব যে এই কাট অফটোৰ পৰা আঁতৰি যাব লাগিব। ঠিক আছে, তেওঁ ওলাই যাব, তেওঁ অপশ্যন নাই। আৰু বাকী যেনিবা 15 জন থাকিলে বেলেগ বেলেগ কাষ্টৰ, OBCৰ হ'ব পাৰে, SCৰ হ'ব পাৰে, STৰ হ'ব পাৰে, PWD হ'ব পাৰে, যিকোনো কাষ্টৰ মানুহ হ'ব পাৰে। তেওঁ কি কৰিব যে তেওঁলোকৰ কাষ্টৰ যিহেতু 70 তলৰ পৰা চবৰ কাট অফটো নামি আহিব ন, চব কাষ্টৰে কাট অফটো 70 তলৰ পৰা নামি আহিব। গতিকে সেই কাট অফৰ প্ৰথমতেই তেওঁলোকৰ নামবিলাক সোমাই যাব, OBC হওক, SC হওক বা যিকোনো কাষ্টৰ, তেওঁলোকৰ নিজৰ কাষ্টৰ প্ৰথমতেই নামখিনি সোমাই যাব। ঠিক আছে, সেইটোৱে হৈছিলে চিষ্টেম। এতিয়া কি হ'ব আকৌ, সেই যোনখিনি কাষ্টৰ লাষ্টৰ মানুহজন SC হওক, OBC হওক, এতিয়া OBCতে মই ধৰি ললো OBC লাষ্টৰ কাট অফটো আছিলে 63.75।
এইফালে যদি দুজন মানুহ ওলাই গৈ OBC প্ৰথমতে সোমাই দিলে এই লাষ্টৰ দুজন ওলাই যাবনে লাষ্টৰ দুজন ওলাই যাব কোন দুজন ওলাব যাৰ যাৰ বয়স কম প্ৰথম কথা সেকেন্ড কথা হল ইয়াতো একে আছে যে 63.75 জনগিটা মানুহৰ আছিল জনগিজন ব্যক্তি আছিল তেওঁলোকৰ হয়তো 20 জন থাকিবও পাৰে আৰু সেই লাষ্টৰ পোষ্ট পইণ্টৰ কাৰণে হয়তো পোষ্ট আছে 10 জন লাষ্টৰ 10 জন ওলাই যাব এফালে আকৌ আগৰ দুজনৰ হয়তো এড কৰি মানে 12 জন হয়তো ওলাই যাব পাৰে গটিকে যি সকল বৰ্ডাৰ লাইনত আছে যাৰ বয়স বেছি আছে তেওঁলোকৰ বিশেষ চিন্তা কৰিবলগীয়া নাই যাৰ যাৰ বয়স কম আছে কিন্তু এটো এটা চিন্তনীয় বিষয় কিছু কিছু ক্ষেত্ৰত কেনেকৈ কলো লাষ্টত যেনিবা এই মাৰ্কটো পোৱা এজনহে মানুহ আছিল বা যেনিবা 4 জন মানুহ আছিল পোষ্টটো খালি আছিল 4টা তেতিয়া তেওঁলোকৰ চিন্তা কৰিবলগীয়া বিষয় নাই ঠিক আছে আৰু যাৰ বয়স বেছি আছে তেওঁলোকৰটো দিগদাৰ নাই গটিকে অকমান চিন্তনীয় বিষয় আছে কিন্তু 100% সিওৰ নহয় যে আপুনি পাব বা নেপায় গটিকে এখন ফাইনাল মেৰিট লিষ্ট নহয় ঠিক আছে ইয়াৰ পিছত এখন ফাইনাল মেৰিট লিষ্ট আহিব আৰু নেক্সট প্ৰশ্নটো হল যে থাৰ্ড মেৰিট লিষ্ট মাৰিবনে নেমাৰে আমি যিমান দূৰ গম পাইছো প্ৰত্যেকটো চেণ্টাৰতে প্ৰত্যেকটো জোনতে 6টা জোনত বেলেগ বেলেগ হেৰিয়ত কেনসেল হৈছে ঠিক আছে মানুহ যেহেতু কেনসেল হৈছে ইয়াত আৰু এটা কথা লিখা আছিল এটো চাই লওক আপোনালোকে ইয়াত দিছে যে পইণ্টখিনি যদি চাই প্ৰথমটো দিছে যে 1:1 কে মাৰিব আৰু কি কৈছে যে পঢ়ি দিছো বাক্যটো ইন কেস any post remains vacant after publications of the first merit list as per the ratio of 1:1 ke prothom maribo then maximum 2 more numbers of merit list will be published jodi mane tatke kom hoy teta hale dukhon mane merit list maribo pare ba maximum 2 buli koise 2 more buli koise gotike dukhonotke beshi maribo pare eku dangor kotha nohoy jehetu cancel hoise gotike maribo eta ako logote ahi gol je hindi to second list e ulwa nai gotike obviously hindi cut off jehetu cancel hoise gotike teolokor second list ulabo rule mote ulabo lage hekinie kolu আৰু আজি ভিডিওটো দেখিনি কথাই আছিল ভিডিওটো দীঘলীয়া হল তথাপিতো কিবা এটা বুজি পালে বুলি আশা কৰিছো আজি ভিডিওটো ইমানখিনি আছিল ধন্যবাদ জয় আই অসম